নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান নিউজ প্লাস বিশেষ আৰু নিউজ প্লাস বিশেষৰ মঞ্চত মই দীপশিখাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু সদায় আমি যিদৰে আপোনালোকৰ সন্মুখলৈ এগৰাকী বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনো তেনেদৰে আজিও আমি এগৰাকী বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনিছো তেখেত হৈছে জগদীশ বৰ্মন আৰু তেখেতক যদি আমি কওঁ পেৰেণ্টিং কোচ আৰু তেখেত এগৰাকী কেৰিয়াৰ কাউন্সিলৰ আহক তেখেতৰ সৈতে চিনাকি হওঁ আৰু আজিৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ জগদীশ দা পোনপ্ৰথমে স্বাগতম জনাইছো আজিৰ অনুষ্ঠানলৈ বহুতো কথা হয়তো আগতেও আমি লগ পাইছো বহুতো কথা পাতিছো আজি আমাৰ এই ডিএ নিউজ প্লাস বিশেষৰ বা নিউজ প্লাস বিশেষৰ মঞ্চত আমি আজি সেইখিনি কথা আকৌ আলোচনা কৰিব বিচাৰিম কিদৰে ব্যস্ত আছে বৰ্তমান বৰ্তমান যেটো অৰ্গানাইজেশ্যন আছে মাইন্ড গেম 24 তো তাত ভেৰাইটিজ কাউন্সেলিং তো এতিয়া জাস্ট মানুহক ৰাস্তা দেখুৱাই আছো সমস্যা আছে সমাধান দি আছো ৰাস্তা লৈছে নে ৰাস্তা লৈছে হেতুটো লাগে আৰু হেতু এটা ভাল লগা বস্তু কাৰণ সন্মুখৰ মাৰ্জনৰ কিবা এটা ৰিজাল্ট আহি থাকিলে আমাৰো ভাল লাগি থাকে নিশ্চয়কৈ মোৰ প্ৰথম প্ৰশ্নটো হৈছে আপোনাৰ মই যেটো কৈছো যে আপুনি পেৰেণ্টিং কোচ কৰে লগতে কেৰিয়াৰ কাউন্সেলিং আৰু আপুনি মাইন্ড পাৱাৰৰ বিষয়ে বহুত আগতে আপুনি অধ্যয়ন কৰিছে তো হোৱাট ইজ মাইন্ড পাৱাৰ কি হয় সো মাইন্ড পাৱাৰ বেসিক্যালি কি হয় এনেকুৱা একো প্ৰবলেম নাই এখন পৃথিৱীত যেটো আমাৰ মনে সলভ কৰিব নোৱাৰে ইভেন এনেকুৱা কোনো বেমাৰো নাই যেটো আমাৰ মনে ঠিক কৰিব নোৱাৰে একচুয়ালি মন শব্দটো আমি অকমান কনফিউজন হওঁ তো মন বুলি একচুয়ালি তাৰ বডিতে একো পাৰ্ট নাই তো মনটো একচুয়ালি আমাৰ ব্ৰেইনে হয় খালি ব্ৰেইনৰ ভিতৰত দুটা পোৰশন থাকে এটা যাক আমি বাহিৰৰ পৰা ইজিলি কন্ট্ৰোল কৰিব পাৰো এটা যেটোক আমি ইজিলি কন্ট্ৰোল কৰিব নোৱাৰো তো যেটোক আমি কন্ট্ৰোল কৰিব নোৱাৰো ইজিলি হেতুকে আমি মন বুলি কওঁ আৰু অলপ সাইন্টিফিক্যালি ক'লে এটোক সাবকনসিয়াস মাইন্ড বুলি কয় যদি আমাৰ মাজতে ৰখাইছো আমাৰ মানুহে কয় যে মন আৰু বিবেক গতিকে আপোনাৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে মন বুলি কোনো পাৰ্ট নাই মনটো হৈছে সাবকনসিয়াস মাইন্ড বিবেকটো হৈছে কনসিয়াস মাইন্ড ওকে তো কি হয় আমি কনসিয়াস মাইন্ডেৰে যিবিলাক কাম কৰি থাকো তাৰ পৰা কিছু বস্তু ফিল্টাৰ হৈ সাবকনসিয়াস মাইন্ডত গুচি যায় তো হেতুকে আমি মন বুলি কওঁ তো মনৰ যিবিলাক পাৱাৰটা মানে মনৰ যেটো মানে সাবকনসিয়াস মাইন্ডত ইমান বেছি পাৱাৰ আছে যে তেওঁ যি কোনো সমস্যাক একদম ইমিডিয়েটলি সলভ কৰিব পাৰে মই সাগে এমাত্ৰ মই কথাটো কৈ উঠিছিল না আমি যেতিয়া প্ৰথমবাৰ লগ পাইছিলো মই তোমাক এটা বেলেগ ঠাইত দেখিছিলো তো মই মানে এট্ৰাক্ট কৰিছিলো যে এদিন দীপশিখাই মোক কন্টাক্ট কৰিব এটো কিন্তু দৰ্শকক কওঁ যে জগদীশ দে প্ৰথম যেতিয়া মোৰ ঘৰত গৈছিলে এটা মোক কৈছিলে যে তেখেতে মোৰ নামটো লিখি ৰাখিছিলে যে মই তেখেতক কন্টাক্ট কৰিম এদিন তো এটো বেলেগ ধৰণৰ এটো টেলিপেথি বুলি কোৱা হয় এটো আমাৰ ল্যাঙ্গুৱেজ আৰু তো টেলিপেথি বেসিক্যালি কি হয় এজন মানুহক আমি আমাৰ লাইফত এট্ৰাক্ট কৰিব পাৰো এটা কিছু এনেকুৱা মানুহ থাকে যাক আমি টাচ কৰিব নোৱাৰো যে নামত অলপমান লেভেলৰ ওপৰত বা যেনেকুৱাকে ধৰা তোমাৰ লগত মোৰ কোনো মিউচুৱেল লিংক নাছিল কিন্তু মই তোমাৰ কাম দেখি মোৰ লাগিছিল যে এজন ছোৱালীলৈ এদিন কিবা এটা শ্ব' কৰিম বা এদিন কিবা এটা কথা পাতিম এনেকুৱা আছিল আৰু তাত মাইন্ড পাৱাৰ লগাইছো এন্ড ফাইনালি ইট হ্যাপেন এটো মানে পৃথিৱীখনত কি নাই ন বহুত কৰিবলগীয়া আছে মাইন্ড পাৱাৰ ডিএমআইটি বা আপুনি যেটো ক'লে টেলিপেথি এবিলাক বহুত হৈ আছে বহুত বস্তু আছে জাস্ট আমি ইউজ কৰিব লাগে কাৰণ আমাৰ কি ন আমি যেবিলাক ব্ৰেইন আছে এই প্ৰতিটো ব্ৰেইন এটা ইউনিভাৰ্সাল পাৱাৰৰ দ্বাৰা কন্ট্ৰোল হয় আমি প্ৰায় এটা আনটোৰ লগত যেনেকৈ আমি এতিয়া ধৰক এই যেটো ইয়াতে ষ্টুডিঅ'ত ভিডিঅ' শুট হৈ আছে তো এইটো আজি ন বেলেগৰ বহুতৰে মোবাইলত যাব বহুতৰে ইলেক্ট্ৰনিক্স ডিভাইছত যাব তো আলটিমেটলি এই বস্তুটো ন সাৰাউণ্ডিংত ঘূৰি থাকিব যোনে হেতু ফ্ৰিকুৱেন্সি লগাব তাতে এই ভিডিঅ'টো প্লে হ'ব তো সেম বস্তুটো আমাৰ ইয়াতো হয় সো তোমাৰ মনটো এটা ঠাইত আছে মোৰ মনটো এটা কানেক্ট আছে সো আমি জাস্ট ওপৰত কানেকশন লগাব লাগে তলত অটোমেটিক্যালি কানেক্ট হৈ যায় সো হেতুকে টেলিপেথি বুলি কোৱা আচ্ছা তো ৰাইজেও জানিব লাগে কাৰণ পৃথিৱীখনত বহুত বস্তুবিলাক আছে খালি আমি এই যে আমি কৈ থাকো চাকৰি লাগে গভৰ্ণমেণ্ট জব লাগে এইবিলাক আচলতে নকৰিলেও আমি বহুত কাম কৰিব পাৰো নহয় জানো মইতো এনেকুৱা ভাবো যে আমাৰ অসমৰ দৰে ঠাইত ইমান বেছি টেলেন্ট আছে যদি চৰকাৰে এইটো ঘোষণা কৰে যে আগন্তুক 10 বছৰ আমি কোনো ধৰণৰ চাকৰি নিদিও তেতিয়া অসমৰ সাকে বেছি উন্নতি হ'ব কাৰণ চাকৰি বিচাৰাৰ কাৰণহে অসম পিছ পৰি আছে যদি অসমে এটো হৈ যায় যে চাকৰি নিদিয়ে তেতিয়া অসমৰ পৰা এনেকুৱা টেলেন্ট ওলাই আহিব ন আজি যিবিলাক ষ্টেটক আমি বহুত ভাল বুলি ভাবো মুম্বাই গুজৰাট সেইবিলাকক চেৰ পেলাই যাব অসমে মোৰ ইমানখিনি বিশ্বাস আছে এটা প্ৰশ্ন মই ধৰি লওক মই হাইলি কোৱালিফাইড বা হয়ও মই গ্ৰেজুৱেট কৰিলো পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰিলো কিন্তু মই কোৱালিফাই নহয় বা সাকসেসফুল নহয় কিয় কাৰণটো কি ৰিজন এটা আছে আমাৰ যেটো কোৱালিফাইডৰ ডেফিনিশন হয় আমি কি কৰো যেটো কলেজৰ লাইফৰ যেটো এডুকেশন সেই এডুকেশনটো যাৰ কমপ্লিট হৈ যায় আমি তেওঁ কোৱালিফাইড বুলি ধৰো
কিন্তু ইয়াত দুটা ধৰণৰ এডুকেশ্যনছ মানুহক খুব প্ৰয়োজন এটা যিটো কলেজত বা স্কুলত পঢ়িব পাৰি আৰু এটা যিটো জীৱনত শিকাৰ প্ৰয়োজন জীৱনত সাৰ্ভাইভ কৰাৰ কাৰণে শিকাৰ প্ৰয়োজন দুটা বেলেগ বেলেগ নলেজ হয় তো যেতিয়া এজন মানুহ হাইলি কোৱালিফাইড হয় তেওঁৰ প্ৰব্লেমটো হৈ যায় কি তেওঁ এটা বেছি কষ্ট কৰি পঢ়ি এটা লেভেল পাই যায় তো তেওঁৰ কাৰণে এনেকুৱা হয় যে মই ইমানখিনি পঢ়িছোঁ গতিকে আকৌ তো মই গ্ৰাউণ্ড লেভেলত গৈ পেলাই মোৰ কাৰণে ষ্ট্ৰাগল কৰিব দিগদাৰ হয় অবভিয়াছলি দিগদাৰ হয় বাট গ্ৰাউণ্ড লেভেলত ষ্ট্ৰাগল কৰিলে যিটো বস্তু শিকিব পাৰি সেইটো স্কুল কলেজৰ একাডেমিকত শিকিব নোৱাৰি সেইকাৰণে হাইলি কোৱালিফাইড এটা মানুহ ইমিডিয়েটলি ছাকচেছফুল নহয় যদিহে তেওঁ পঢ়ি পেলাই কিবা চাকৰিত সোমাই নাযায় আৰু তো মই ভাবোঁ যে আমি এজন মানুহক ফুল্লি কোৱালিফাইড ক'ব পাৰিম যাৰ কিতাপৰ নলেজো আছে লগতে বাহিৰা নলেজো আছে তো বাহিৰা নলেজটোৰ কাৰণে কিন্তু মানুহে কিতাপ পঢ়িব লাগে তো গ্ৰেজুৱেট মই এই যিটো ষ্টেটমেণ্ট হ'ল ন হাইলি কোৱালিফাইড বাট ছাকচেছফুল নহয় সেইকেইজন মানুহ যোনে কলেজ এৰাৰ পিছত পঢ়া বাদ দিছে তো কলেজ এৰাৰ পিছত যদি যোনে পঢ়া বাদ দিয়ে সেইজন মানুহ ছাকচেছফুল হ'ব নোৱাৰে অকল হাইলি কোৱালিফাইড হৈ থাকিব কেৱল মানে স্কুল কলেজৰ শিক্ষাৰে কেতিয়াও ছাকচেছফুল নহয় ইম্পচিবল ইটছ ইম্পচিবল একচুৱেল পঢ়া যিটো হয় ন সেইটো যেতিয়া স্কুল লাইফ কলেজ লাইফ শেষ হয় তাৰ পাছত যিটো পঢ়ে সেইটো নলেজে মানুহৰ বেছি কামত আহে মানে চিম্পল বস্তু তোমাৰ এটা টেলেণ্ট আছে চাপ'জ তুমি ভাল গান গোৱা ইটছ এ টেলেণ্ট সেই টেলেণ্টটোক বেচিবৰ কাৰণে এটা টেলেণ্ট লাগিব নহ'লেতো অসমত ভাল গান গোৱা মানুহ অকল জুবিন দা আৰু পাপন দাই আছে নেকি বহুত আছে জুবিন দা আৰু পাপন দাই নিজৰ টেলেণ্টটোক বেচিব জানে বাছ সেইটো শিকাও দৰকাৰ যোনজন মানুহে সেইটো শিকি যাব ন তো কম টেলেণ্টতো বহুত ওপৰলৈকে গুচি যাব পাৰে আমি সেইটো এডুকেশ্যনৰ কথা কোনো নাপাতোঁ সেইকাৰণে বহুত মানুহ এইটো বস্তু জ্ঞাত নহয় এতিয়া যাৰ এটা যেনেকৈ জুবিন দাৰ হওক বা পাপন দাৰ হওক তেওঁলোকে এটা ফেমিলি বেকগ্ৰাউণ্ড এটা আছে মই এইটোক নেপটিজম বুলি কোৱা নাই বাট নলেজটো পাইছে যে কেনেকৈ এজন ছিংগাৰ এষ্টাব্লিছ হ'ব পাৰি কেনেকৈ ষ্ট্ৰাগল কৰিব লাগে কেনেকৈ অকল চাৰেগামা গা শিকিলেই ছিংগাৰ হ'ব নোৱাৰে বাহিৰত গৈ পেলাইও তেওঁৰ টেলেণ্টটো কেনেকৈ পুছ কৰিব সেই বস্তুটো তেওঁলোকে ক'ৰবাত জানিব পাৰিছে সেইকাৰণে তেওঁলোকে ইজিলি গ্ৰ' কৰিব পাৰিছে যোনে পৰা নাই তেওঁলোকৰ বেকত ষ্ট্ৰাগল বেছি হৈ আছে এবাৰ আহিছোঁ এটা সচৰাচৰ বৰ্তমান সময়ত প্ৰচলিত এটা কথা যে DMIT টেষ্ট এতিয়া এই বিষয়ে অকণমান বহলকৈ আমাৰ নিউজ প্লাছ বিশেষৰ দৰ্শকক আপুনি ক'ব লাগে চ' DMIT টেষ্টৰ ফুল ফৰ্মটো হৈছে ডাৰ্মেট'গ্লাইফিক মাল্টিপল ইণ্টেলিজেঞ্চি টেষ্ট এইটো স্পেচিয়েলি ফিংগাৰ প্ৰিণ্ট লৈ পেলাই ব্ৰেইনটোক এনালাইচিছ কৰিব পাৰি তো আমাৰ ব্ৰেইনটো ন দুটা পৰ্চনত ভগাব পাৰি এটা লেফ্ট এটা ৰাইট দুইটাৰে ভিতৰত পাঁচটা ডিফাৰেণ্ট লুপ থাকে ইয়াত পাঁচটা টোটেল 10টা তো লুপকেইটা একোটা ডিপাৰ্টমেণ্টৰ দৰে কাম কৰে তো প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম বেলেগ বেলেগ এতিয়া যিহেতু ডিপাৰ্টমেণ্ট আছে বুলি ক'লোঁ তো অবভিয়াছলি ডিপাৰ্টমেণ্টত কাম কৰাকৈ কৰ্মচাৰীও লাগিল তো আমাৰ ব্ৰেইনত কাম কৰাকৈ কিছু কৰ্মচাৰী আছে যাক আমি নিউৰন বুলি কওঁ তো আমাৰ ব্ৰেইনত টোটেল 100 বিলিয়ন নিউৰন থাকে তাৰ ভিতৰত 80 বিলিয়ন নিউৰন ফুল্লি এক্টিভ হয় তো এই যিখিনি নিউৰন ইমানখিনি নিউৰন আমাৰ আটাইৰে ব্ৰেইনত ছেম আছে বাট ডিফাৰেঞ্চটো হ'লে নিউৰনখিনি এই পাৰ্টিকুলাৰ 10টা লুপত ডিষ্ট্ৰিবিউট হৈ আছে কিন্তু ডিষ্ট্ৰিবিউশ্যনটো ছেম নহয় আটাইৰে বেলেগ বেলেগ কাৰোবাৰ কোনোবাটো এৰিয়াত নিউৰন বেছি কোনোবাটো এৰিয়াত নিউৰন কম যেতিয়া বেবী এটা মাকৰ গৰ্ভত থাকে 13ৰ পৰা 19 নম্বৰ সপ্তাহৰ ভিতৰত এই নিউৰনৰ ডিষ্ট্ৰিবিউশ্যনটো কমপ্লিট হৈ যায় এতিয়া য'ত নিউৰন বেছি থাকিব তাত মানুহজন অট'মেটিকেলি এক্সপাৰ্টিজ আহে য'ত নিউৰন কম থাকিব তাত মানুহজন অকণ শ্ল' হৈ যায় এতিয়া এই যিটো নিউৰনৰ ডিষ্ট্ৰিবিউশ্যন যেতিয়া মাকৰ গৰ্ভত হয় সেইখিনি সময়তে আমাৰ ফিংগাৰ প্ৰিণ্টটো ডেভেলপ হয় তো দুয়োটা কাম চাইমাল্টেনিয়াছলি হয় তো সেই সময়ত কি হয় আমাৰ লেফ্ট ব্ৰেইনটো ৰাইট হেণ্ডৰ লগত কানেক্ট হৈ যায় ৰাইট ব্ৰেইনটো লেফ্ট হেণ্ডৰ লগত কানেক্ট হৈ যায় আৰু আমাৰ এটা ফিংগাৰ এটা পাৰ্টিকুলাৰ লুপৰ লগত কানেক্ট হয় তো ফিংগাৰ প্ৰিণ্টবিলাক যদি আমি অকণ জুম কৰি চাওঁ আমি তাত কিছুমান আঁচ দেখা পাম সেইটোক ৰিজ বুলি কোৱা হয় আৰু আমাৰ ব্ৰেইনৰ যিটো স্কেলিটন থাকে তাৰ ওপৰত এটা থিন স্কিন লেয়াৰ থাকে সেইটোকো ৰিজ বুলি কোৱা হয় যিটো পেটাৰ্ণ ইয়াত দেখিবলৈকে পোৱা যায় ছেম পেটাৰ্ণ আমাৰ ব্ৰেইনৰ ৰিজটো আছে আৰু সেই ৰিজটো যেতিয়া এনালাইচিছ কৰা হয় তো সেই নিউৰনৰ ডিষ্ট্ৰিবিউশ্যনটো গম পায় চ' তাৰ দ্বাৰা আমি গম পাওঁ যে এটা ব্ৰেইন কোনটো বস্তুৰ কাৰণে অলপ বেছি ভাল হ'ব কোনটো বস্তুৰ কাৰণে মিডিয়াকাৰ হ'ব কোনটো বস্তু অলপ বেছি শ্ল' হ'ব শ্ল' বস্তুত অবভিয়াছলি আমি কেৰিয়াৰ বনোৱাৰ প্লেন কৰি লাভ নাই য'ত আমি অকণমান হাই আছে তাত আমি কেৰিয়াৰ বনাব লাগে যেনেকৈ মোৰ যিটো DMIT ৰিপৰ্ট তাত ৰাইট ছাইডৰ ফ্ৰণ্ট যিটো ব্ৰেইন আপুনি কৰিছে আপোনাৰ ক্ষেত্ৰত মইতো মই নিজৰতে কৰিছোঁ প্ৰথম মই এইটো গুজৰাটত কৰিছিলোঁ তো মোৰ যিটো ফ্ৰণ্টৰ লুপ আছে ইয়াত নিউৰন বেছি আছে তো এইটো ব্ৰেইনেৰে আমি কথা পাতোঁ আমি যিটো মানুহক কনভিন্স কৰা এনেকৈ কথা পতা পাব্লিক টক কৰা ইয়াত আৰু মই পঢ়িছিলোঁ কেমেষ্ট্ৰি তো মোৰ কেমেষ্ট্ৰিৰ মাষ্টাৰ ডিগ্ৰী লাইফত ৰৈ গ'ল কামত নাহিল তাৰমানে ডিগ্ৰী হৈ থাকিল
বাট এই যিটো কথা কোৱা বস্তু সেইটো বস্তু মোৰ কেৰি অন হৈ থাকিল আজি মোৰ ব্ৰেড এণ্ড বাটাৰ মোৰ মুখখনে তো সেই বস্তুটো DMITটো ধৰাত পৰিছে ময়ো ফিল কৰিছোঁ বাট ফিল কৰোঁতে দেৰি হ'ল এট দ্য এজ অফ 32 মই যিখিনি ছাকচেছ পাইছোঁ যদি DMIT টেষ্টটো মই 18 বছৰ বয়সত পালোহেঁতেন তো মই আজিৰ পৰা আৰু 10 বছৰ আগত এইখিনি ছাকচেছ আপুনি পালে হয় চ' DMIT সেই বস্তুটো আগতীয়াকৈ গম পায় যে আমাৰ তাত ক'ত নিউৰন বেছি আছে ক'ত এক্সপাৰ্টিজ আছে ক'ত কম আছে তো সেইটোক লৈ আমি ফিউচাৰটো প্লেন কৰিব পাৰোঁ চ' সেইটোৱে DMIT চবতকৈ বেছি মানে শিশুৰ ক্ষেত্ৰত এইটো খুবেই প্ৰয়োজনীয় কাৰণ আজিকালি দেখা পোৱা যায় মাক দেউতাকে বাচ্চাটোক মিউজিকত দিব ডেন্সত দিব আৰ্টত দিব ইনষ্ট্ৰুমেণ্টত দিব চবতে দিব বা এবেকাছ হৈছে বহুত কিবা কিবি বুজা দি দিয়ে লাষ্টত বাচ্চা গৈ একোতে মানে ফলপ্ৰসূ নহয় এইটো এইকাৰণে হয় যে আমি চবতে এক্সপাৰ্টটো বনাব নোৱাৰি তো আমি পাৰ্টিকুলাৰলি এৰিয়াটো বিচাৰি ল'ব লাগিব আৰু DMIT অকল বাচ্চা কৰা বস্তু নহয় কাৰণ মই নিজে DMIT 28 বছৰ বয়সত কৰিছোঁ আৰু মই যেন লগ পোৱাৰ দিনা প্ৰথমতে লগ পাওঁতে এদিন কৈছিলোঁ যে DMIT লাইফে বস্তুৱে মোৰ গোটেই লাইফটো ট্ৰান্সফৰ্ম কৰিছে জিৰ' টু হিৰ' বনাইছে DMIT তো ডাঙৰৰ ক্ষেত্ৰতো ইউজ কিয় হয় যে আমিও ক'ৰবাত নহয় ক'ৰবাত নিজক বুজি নাপাওঁ আৰু যিদিনাখন আমি নিজক বুজি পাই যাওঁ সেইদিনাখন আমাৰ কাৰণে জীৱনটো বহুত সহজ হৈ যায় চ' এটা চেণ্টেন্স মই ক'ৰবাত পঢ়িছিলোঁ যে মানুহে জন্ম দুবাৰ হয় এদিন সেইদিনা যিদিনা তেওঁ পৃথিৱীত আহি যায় আৰু নেক্সট সেইদিনা যিদিনা তেওঁ এইটো গম পায় যে পৃথিৱীত কিয় আহিল তো পৃথিৱীত কিয় আহিল সেই বস্তুটো ফাইণ্ড আউট কৰোঁতে DMIT টেষ্টে বহুত হেল্প কৰে আৰু ইয়াতে আমি এইটো বস্তু গম পাওঁ যে এজন মানুহে একেলগে কিমানটা কাম কৰিব পাৰিব তেওঁ মাল্টিপল বিজনেছ কৰিব পাৰিব নে নাই নোৱাৰে বাচ্চা এটাক আমি কিমানটা এক্সট্ৰা কাৰিকুলাম দিম তেওঁৰ ব্ৰেইনটোৱে কিমান ল'ব পাৰিব ইভেন আমি এটা ব্ৰেইনৰ কেপাচিটি চাই আমি এইটো প্ৰেডিক্ট কৰিব পাৰোঁ যে সেইজন মানুহৰ ইন ফিউচাৰ ক'ৰবাত এডিকশ্যন অহা চান্স আছে নেকি এক্সট্ৰা মেৰিটেল অহাৰ চান্স আছে নেকি সেইটো ডিপেণ্ড কৰে আচ্ছা এটা TFRC বুলি বস্তু থাকে তো যাৰ TFRC হাই তেওঁলোকৰ ব্ৰেইনে একেলগে বহুত ইনফৰমেশ্যন বিচাৰে এতিয়া সেইজন মানুহে যদি জীৱনত কিবা এটা বা দুটা কাম কৰি থাকে তেওঁৰ ব্ৰেইনটো খালী ফিল কৰি থাকিব তো বাহিৰৰ পৰা বস্তু বিচাৰি থাকে তেতিয়া নাহিব লগা বস্তু ব্ৰেইনত আহি যায় তো সেইজন মানুহে মাল্টিপাৰপাজত ইনভলভ হ'ব লাগে তো ইমানখিনিলৈকে ডিপ লেভেললৈকে আপুনি যিহেতু অসমৰ বিভিন্ন প্ৰান্তত গৈ আপুনি পেৰেণ্টিং কোৰ্চ কৰিছে অভিভাৱকক আপুনি এইখিনি কথা বুজাইছে কিমান দূৰ তেখেতসকলে আঁকোৱালি লৈছে প্ৰথমটো 1 বছৰ অকণমান টাইম লাগিলে বাট এতিয়াতো বহুত বেছি এতিয়া মোৰ টোটেল আমাৰ যিটো অৰ্গেনাইজেশ্যন আৰু মাইণ্ড গেম 24 তো মই তাতে ফাউণ্ডাৰ আমি দুজনে মিলি পেলাই কৰিছিলোঁ আৰু তো আমাৰ এতিয়া টোটেল 81টা চেণ্টাৰ আছে 81টা চেণ্টাৰ আছে গোটেই অল অসম তো 81টা চেণ্টাৰ হৈছে যিটো অভিয়াছলি হয় আমি যোৱা বছৰ মানে এপ্ৰিল টু মাৰ্চ লাষ্ট যিটো ছেশ্যন গৈছে তাত আমি 3729টা টেষ্ট কৰিছোঁ আচ্ছা বঢ়িয়া এইটো খুবেই আচলতে গ্ৰহণযোগ্য কথা নহয় জানো আৰু মই এইটো কথা দৰ্শকক ক'ম যিহেতু মই জানো যে DMIT কি হয় বা কেনেকৈ কি কৰিব লাগে কিন্তু আমাৰ ৰাইজে এই বস্তুটোক কেতিয়াবা আঁকোৱালি নলয় নলয় তাকেতো মই কৈছোঁ বহুতে এটা কথা কয় যে ভগৱানে যি দিছে সেইটোৱে হ'ব মই এইটো বঢ়িয়া বস্তু এড অন কৰোঁ আমাৰ এটা মোৰ লখিমপুৰত প্ৰগ্ৰেম আছিল তো লখিমপুৰত এনেকৈ ঢেৰ মোটামুটি 800 পেৰেণ্টছ আছে আৰু টিকেট ছিষ্টেম প্ৰগ্ৰেম আছিল এইটো তো এনেকৈ মই এইটো বস্তু বুজাই থাকোঁতে এজন মানুহে হাত উঠাই মেলি মোক সুধিছে বোলে ছাৰ ভগৱানে যি বনাব আছে বাচ্চাক সেই বনাব আমি তাতে মাথা মাৰি DMIT টেষ্ট কৰি কি লাভ হ'ব তো মই তাক এইটো বস্তুৰ কথা কৈছিলোঁ যে আপুনি যিটো কথা কৈছে 110% ফিক্সড কাৰণ যিটো ব্ৰেইন বনিছে যদিও মাকৰ গৰ্ভত বনে তাত মাকৰ কোনো কণ্ট্ৰল নাই তো ভগৱানে যেনেকৈ বনাম বুলি আছে তেনেকৈ বনাই পঠাইছে বাছ আমি এইটো আইডেণ্টিফাই কৰিব লাগে যে ভগৱানে কি বনাবৰ কাৰণে পঠাইছে সেইটোৱেইটো আৰু যি বনাবৰ কাৰণে পঠাইছে যদি আমি সেইটো বনাওঁ তো ভগৱান হেপী ভগৱান যদি হেপী তো চব হেপী হয় আৰু মই যিসকল দৰ্শকে আজিৰ এই খণ্ডটো চাই আছে মই আপোনালোকক কওঁ বৰ্তমান সময়ত বা যি আগন্তুক আমাৰ সময় আহি আছে হয়তো আমাৰ বা বহুত কিবা নলেজ লৈও আমি হয়তো বহুত আগবাঢ়িব নোৱাৰিবও পাৰোঁ নহয় জানো মই বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত কৈছোঁ আজি এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে মাষ্টাৰ্ছ কৰিও ঘৰতে বহি আছে হয়তো তেওঁ ক'ৰবাত সেই মাষ্টাৰ্ছৰ হেৰিটোৱে তেওঁক কাম দিয়া নাই ডিগ্ৰীটোৱে কাম দিয়া নাই হয়তো তেওঁ এটা বেলেগ ক্ষেত্ৰত তেওঁ কিবা এটা দখল বেছি আছে সেই বস্তুটো বিচাৰি উলিওৱাটো আমাৰ অভিভাৱকৰ দায়িত্ব গতিকে আপোনালোকেও DMIT টেষ্ট কৰক আৰু কেনেকৈ এইটো কৰা হয় বা আপোনালোকৰ চেণ্টাৰ ক'ত আছে এইটো গোটেইখিনি তথ্য আপোনালোকে গম পাব আৰু কিমানমান এনে খৰচ কিমানমান পৰে DMIT টেষ্টত আপোনাৰ 3500ৰ পৰা ষ্টাৰ্ট হয় আপ টু 15000 অ'কে এতিয়া যাৰ একো প্ৰব্লেম নাই তেওঁ 3500 আৰু 5000ত হৈ যায় বাট যাৰ প্ৰব্লেম আছে এতিয়া কাৰোবাৰ এডিকশ্যন আছে কাৰোবাৰ মেণ্টেল ব্লকেজ আছে
এতিয়া কিছুমান মানুহ আছে যাৰ বহুত ট্ৰাই কৰিলেও এটা লেভেলতকৈ ইনকাম নাবাঢ়ে এতিয়া তেওঁৰ ইনকামৰ লেভেলটো বঢ়াব লাগে তো আমি অকল DMIT নাৰাখোঁ একচুৱেলি DMITটো আমাৰ এটা ফাণ্ডামেণ্টেল হ'ল আমি বেছিকটো গম পাওঁ তাৰপিছত আমাৰ যিখিনি আমি হিপন'থেৰাপি কৰোঁ NLP কৰোঁ তো সেইবিলাক বস্তু এড অন কৰি পেলাই মই আপোনাৰ ৰিপৰ্টটো দেখিছিলোঁ এটা ৰিপৰ্টত বহুত এখন কিতাপৰ দৰে পূৰা আকাৰত আহে সেইটো পূৰা 77 পেজৰ ৰিপৰ্ট আহে চ' সেইটো ওপৰত বেছ কৰি পেলাই বহুত ডিটেইলছ গম পাব পাৰি আপুনি এটা কথা ক'লে যে DMIT টেষ্ট কৰোঁতে কেতিয়াবা কিছুমান শিশুৰ ক'ৰবাত আমি শ্ল' দেখা পাওঁ তেওঁলোকক কেনেকৈ আগবঢ়াব পাৰি আগবঢ়াই লৈ যোৱাত কি কেনেকুৱা দায়িত্ব মানে ডিপেণ্ড কৰে যে সেইটো কিহৰ ওপৰত আছে এতিয়া কিছুমান শ্ল' প্ৰব্লেমেটিক নহয় এতিয়া যেনেকৈ কিছুমান বাচ্ছা আছে শ্ল' লাৰ্ণাৰ তেওঁলোকে এটা বস্তু দুবাৰ তিনিবাৰ ৰিপিট কৰিলে শিকে কিছুমান আছে ফাষ্ট লাৰ্ণাৰ একেবাৰতে শিকি লয় তো মিনিং এইটো নহয় যে ফাষ্ট লাৰ্ণাৰ ভাল শ্ল' লাৰ্ণাৰ বেয়া কিয় ফাষ্ট লাৰ্ণাৰ নিগেটিভ পইণ্ট আছে যিবিলাকে বহুত ফাষ্ট শিকে বহুত ফাষ্ট পাহৰে তেওঁলোকৰ চিলি মিষ্টেক বেছি হয় তেওঁলোকক মেথছ এটা বুজাই আছে তেওঁলোকে লাগে হ'ব মই বুজি পাইছোঁ হৈ যাব পাৰি যাম এক্সামত গৈ পেলাই পাহৰি যায় শ্ল' লাৰ্ণাৰে মই বুজা নাই আৰু এবাৰ বুজাই দিয়ক না তো দুবাৰ তিনিবাৰ ৰিপিট কৰি পেলাই বুজে বাট তেওঁৰ মনত বেছি সময় থাকে তো সেই ডেফিনেশ্যনবিলাকো পেৰেণ্টছে বুজিব লাগে যে শ্ল' লাৰ্ণাৰ কাক কয় ফাষ্ট লাৰ্ণাৰ কাক কয় শ্ল' লাৰ্ণাৰ পঢ়োৱা ষ্টাইলটো বেলেগ ফাষ্ট লাৰ্ণাৰ পঢ়োৱা ষ্টাইলটো বেলেগ আৰু যদি কাৰোবাৰ বেছিয়ে শ্ল' হৈ যায় তেতিয়া আমাৰ কনচেপ্টটো এনেকুৱা যে শ্ল' মানে কি নিউৰন শ্ল' তো নিউৰনৰ স্পীডটো বঢ়াব লাগে তো নিউৰনৰ স্পীড বাঢ়িব কেতিয়া যেতিয়া ব্লাডৰ স্পীড বাঢ়িব তো ব্লাডৰ স্পীড বঢ়োৱাৰ কাৰণে এক্সাৰচাইজ কৰিলে হ'ল খোৱা বোৱা ভাল কৰিব লাগিব গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলো জানিব লাগিব যে যিসকলে কিবা এটা মেথছ কৰি আছে যে বুজি পাইছে ল'ৰাজন চোকা নহয় কিন্তু সেই যিজন ল'ৰাই দুবাৰ তিনিবাৰ বুজাৰ পিছত যদি বুজি পাইছে তেওঁ কিন্তু বেছি চোকা হয়তো হ'ব পাৰে আমাৰ এটা ভুল ধাৰণা আছে যে এই ল'ৰাটোৱে ঘপকৈ পাৰে ই বহুত চোকা নহয় জানো সেইটোৱে কথা এইবাৰ আহিছোঁ অভিভাৱকৰ কথা এজন প্ৰকৃত অভিভাৱক হ'বলৈ হ'লে কি কি গুণ তেখেতৰ লাগিব প্ৰথম কথা যদি এজন ভাল অভিভাৱকৰ মানে গুণ থকাৰ কথা প্ৰথমটো এটা বস্তু বুজিব লাগিব যে আমাৰ ঘৰত যিটো ল'ৰা বা ছোৱালী আছে সন্তান আছে সেইটো আমাৰ নিজৰ নহয় আমি তেওঁৰ জন্মৰ ডেট ঠিক কৰিব নোৱাৰোঁ তেওঁৰ মৃত্যুৰ ডেট ঠিক কৰিব নোৱাৰোঁ সেইটো ভগৱানৰ ক্ৰিয়েশ্যন হয় সেইটো ভগৱানে সৃষ্টি কৰা বস্তু আৰু ভগৱানে যিটো বস্তু সৃষ্টি কৰিছে সেইটো অবভিয়াছলি বেয়া হ'ব নোৱাৰে কাৰণ এইটো মানা যায় যে 10,000টা বেলেগ জীৱ জন্তু জন্ম দিয়াৰ পিছত এটা মানুহ জন্ম দিয়ে তো ভগৱানে সময় লৈ পেলাই মানুহ জন্ম দিয়ে তো যিটো বস্তু ভগৱানে সময় লৈ জন্ম দিছে তাকো ভগৱানে তো এইটো অবভিয়াছলি বেয়া নহয় তো আপোনাৰ ঘৰত যিটো সন্তান আছে সেইটো একেবাৰে বেয়া নহয় সেইটো বহুত বেছি জিনিয়াছ আৰু যদি তেওঁ জিনিয়াছটো ওলাই অহা নাই তাৰমানে আমি তেওঁক বিচাৰিব জনা নাই আমি তেওঁক বিচাৰিব পৰা নাই তেওঁৰ একচুৱেলি কি গুণ আছে কি নাই তো পেৰেণ্টছৰ ডিউটি এইটো নহয় যে আমি ল'ৰাক শাসন কৰি আমি ল'ৰাক ভাল মানুহ বনাম আমি ল'ৰাক পঢ়া শুনাত চোকা বনাম আমি এক্সট্ৰা কাৰিকুলামত এক্সপাৰ্ট বনাম একচুৱেলি সেইটো আমাৰ পেৰেণ্টছৰ ৰেছপনচিবিলিটি নহয় আমাৰ ৰেছপনচিবিলিটি হৈছে তেওঁৰ তাত কি ইউনিকনেছ আছে সেইটো তেওঁক বিচাৰি ওলাই দিব লাগে যিজন পেৰেণ্টছে নিজৰ বাচ্চাটোত ইউনিকনেছটো বিচাৰি ওলাই দিব পাৰিছে সেই ইউনিকনেছটোত কাম কৰিব পৰাৰ কাৰণে তেওঁক মাহলটো দিব পাৰিছে মই ভাবোঁ যে সেইজন পেৰেণ্টছক আমি ছাকচেছফুল পেৰেণ্টছ বুলি ক'ব পাৰোঁ আমি কেতিয়াবা কেইটামান সৰু ভুল কৰোঁ এজ এ পেৰেণ্টছ আমি বাচ্চাটোক আমাৰ হিচাপত ছেপ দিব ট্ৰাই কৰোঁ মোৰ বহুত পেৰেণ্টছ এনেকুৱা আহে DMIT টেষ্ট কৰে ৰিপৰ্টত ওলাই বেলেগ তেওঁক লাগে কিবা বেলেগ আমাক কয় ছাৰ আপুনি অলপ ফিজ বেছিয়ে লওক কিন্তু ল'ৰাটোক মেডিকেলৰ কাৰণে ফিট বনাওক মই বোলোতে বাইদেউ দুটা ফিজ দিব লাগিব এটাতো মোক দিব লাগিব এটা ভগৱানক দিব লাগিব গোটেইটো ময়ো চেঞ্জ কৰিব নোৱাৰোঁ ভগৱানেও কৰিব লাগিব এতিয়া ভগৱানৰ ৰেটটো বহুত বেছি হ'ব তো বস্তুটো হয় কি যে আমি যে কেতিয়াবা কওঁ মোৰ ইচ্ছা আছে মোৰ ল'ৰাটোক শিক্ষক বনাম মোৰ ইচ্ছা আছে মোৰ ল'ৰাটোক ডক্টৰ বনাম তো এই যিটো মোৰ ইচ্ছা সেইটো আমাৰ কেতিয়াও কামত নাহে বাচ্ছাৰ ক্ষেত্ৰত তো এই বাচ্ছাৰ ইচ্ছাটো বিচাৰিব লাগে তেওঁৰ কি ইচ্ছা আছে তো নিজৰ ইচ্ছাটো একেবাৰে কাম নাই মই এটা ষ্টৰীত এইটো বস্তু বুজাওঁ এজন আইতাকৰ তাৰমানে ইচ্ছা আছিল তেওঁ শিক্ষক হ'ব তো অলপ পুৰণা জামানাৰ মানুহ তেতিয়া বেছি পঢ়িব নিদিলে তো আইতাকৰ ইচ্ছাটো হ'ল যে মই মোৰ ছোৱালীক মানে মাকক মানে তেওঁৰ ছোৱালীজনীক তেওঁ শিক্ষক বনাব আকৌ তেওঁৰ ছোৱালীজনীৰ ইচ্ছা আছিল তেওঁ ডক্টৰ হ'ব পিছত কি হ'ল মাকৰ ইচ্ছামতেই হ'ল তো তেওঁ ডক্টৰ হ'ব নোৱাৰিলে শিক্ষক হৈ থাকিল এতিয়া এওঁ যিহেতু এতিয়া শিক্ষক হ'ল ডক্টৰ হ'ব নোৱাৰিলে এওঁৰ ইচ্ছা হ'ল যে মই মোৰ ছোৱালীক ডক্টৰ বনাম এতিয়া আকৌ তেওঁৰ ছোৱালীৰ আকৌ ইচ্ছা আছিল ফেশ্বন ডিজাইনাৰ হোৱাৰ মাকে জবৰদস্তি কৰি ডক্টৰ বনাই দিলে এতিয়া হ'ল কি এই যদি গোটেই কাহিনীটো বুজোঁ না আইতাকৰ না মাকৰ নে জীয়াকৰ এটাৰো সপোন পূৰণ নহ'ল সদায় বেলেগৰে সপোন পূৰণ কৰি থাকিল তো সেই হেৰিটোত যাব নালাগে যদি আপুনি আপোনাৰ সপোনটো পূৰণ কৰিব নোৱাৰিলে আপোনাৰ সপোনটো আপুনি সন্তানৰ দ্বাৰাই পূৰণ কৰিম বুলি নাভাবিব যদি নাভাবে তেতিয়াহ'লে আপুনি ৰাইট ট্ৰেকত আছে এজ এ পেৰেণ্টছ সেইটো চবতকৈ ডাঙৰ তেতিয়া আমি কাৰো লগত তুলনা নকৰিম
তেতিয়া আমি তেওঁলোকক মানে তেওঁলোকৰ উইকনেছটো কমকৈ মনত পেলাই দিম, তেওঁৰ ষ্ট্ৰেংথটো আমি বেছিকৈ মনত পেলাম। আমি এনেকুৱাকৈ ডাঙৰ হৈছোঁ ন, আমাক গালি পাৰিলে আমাৰ বেয়া গুণকেইটা বিৰাট ঘনাই ঘনাই কৈছিল। এতিয়া মাহঁতে মোক কয় তোৰ এইটো সৰুতে ভাল গুণ আছিল, মই যদি আগতে ক'লাহেঁতেন আজি আৰু বেছি কনফিডেঞ্চ ফিল কৰিলোঁহেঁতেন। তো গুড কোৱালিটিজবিলাক বাচ্ছাবিলাকক ফিল কৰক, বুজক, তেওঁলোকৰ লগত সময় কটাওক, তেওঁলোকৰ লগত খেলক। অকল শাসন কৰা আমাৰ দায়িত্ব নহয় নহয় অবভিয়াছলি। আৰু মই এইটো বস্তু আজিকালি একদম ছাপৰ্ট নকৰোঁ। মই যেতিয়া এনেকুৱা কিবা মটিভেশ্যনেল ছেমিনাৰ বাগেৰাত যাওঁ য'ত অলপ পেৰেণ্টছ থাকে, তো তেওঁলোকে ন আমি সুধোঁ মানে আপোনাৰ লাইফত কি গ'ল আছে, চবে এটা কথাই কয় মই ইমানখিনি টকা ইনকাম কৰিব বিচাৰোঁ যাতে মই এখন ভাল স্কুলত মোৰ ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ। তো আপুনি 8 ঘণ্টাৰ জেগাত 10 ঘণ্টা কাম কৰি এটা বাচ্চাক ভাল স্কুলত পঢ়োৱাতকৈ আপুনি 8 ঘণ্টা কাম কৰি এখন এভাৰেজ স্কুলত পঢ়াই সেই 2 ঘণ্টা সময় আপুনি বাচ্চাটোৰ লগত কটাওক, নিশ্চয় সি আপোনাক বেছি ৰিজাল্ট দিয়ে। বেছি দামী স্কুলে ভাল ছাত্ৰ বনাব নোৱাৰে। আৰু যিমান নঘটিবলগীয়া ঘটনা হয় আমি নিউজত পাই থাকোঁ, চব দামী দামী স্কুলবিলাকতে হয়। নিশ্চয়কৈ। যিহেতু আপুনি DMIT টেষ্ট কৰিছে 3000 কিমান চামথিং আপুনি ক'লে, 2500 5000 তো তাত ৰিজাল্টবিলাক কেনেকুৱা আহিছে বৰ্তমান সময়ৰ ল'ৰা ছোৱালীৰ? কি বহুত বেছি, বহুত বেছি। আমাৰ যিটো ফিডবেক, মানুহৰ যিটো ফিডবেক আহে, মইতো এতিয়া দেখাব পৰা অপশ্যন নাই, মই দেখাই দিলোঁ। নাই মই সেইটোলৈ যোৱা নাই, ফিডবেকটোতো ভালেই আহিছে। তাত বেছিভাগ ল'ৰা ছোৱালীৰ বৰ্তমান সময়ত কোনটোৰ ফালে তেওঁলোকৰ মানে মানে কেৰিয়াৰ হিচাপে কোনটোত বেছি আহে? বিজনেছত। মানে 100জন মানুহৰ ভিতৰত 60জন 65জন মানুহ বিজনেছৰ কাৰণে কেপেবল হয়। তাৰপিছত কিছুমান থাকে ছেল্ফ এমপ্লয়, যেনেকৈ কোনোবা ছিংগাৰ, কোনোবা আৰ্টিষ্ট, ছেল্ফ এমপ্লয়। চাকৰি কেটেগৰীৰ মানুহ 7% মান ওলায় যোনে চাকৰিৰ কাৰণে পাৰফেক্ট। মই এইটো নকওঁ যে চাকৰি বেয়া বস্তু, চৰকাৰ থাকিব লাগিব, চাকৰি থাকিব লাগিব, তেতিয়া আমি ভালকৈ চলিব পাৰিম ন। তো সেইটোও লাগে, কিন্তু সেইটোৰ কাৰণে যিটো কেপেবল মানুহ থাকে সেইটো 7% মান থাকে। মানুহৰ মনত এটা ধাৰণা থাকে যে মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনী এটা চাকৰি পালে মই বহুত সুখী, মই আৰু মোক একো নালাগে আৰু মই সুখী। কিন্তু চাকৰি কৰিলেই বা চাকৰি পালেই জানো সুখী হ'ব পাৰে? অবভিয়াছলি নোৱাৰে। চাওক, চিম্পল বস্তু, আমাৰ ব্ৰেইনত য'ত বেছি নিউৰন আছে সেইটোৰ দ্বাৰাই যদি কাম একো নহয়, যেনেকৈ মই এটা এক্সাম্পল দিছোঁ, ছাপ'জ তোমাৰ মিউজিকৰ ব্ৰেইনটোত নিউৰন বেছি আছে, তুমি ক'ৰবাত এটা চাকৰি কৰি আছা বেংকত, সেই নিউৰনখিনি বহি থাকিব নেকি? সি ধৰ্ণা দিব, মোকো ব্যৱহাৰ অনশন কৰিব। তেতিয়া ফিল হয় যে ছামথিং ইজ মিছিং ইন আৱাৰ লাইফ। মই বহুত বছৰ টিচিঙৰ লগত জড়িত আছোঁ, তো মই পঢ়াই বহুত ভাল পাইছিলোঁ, কিন্তু মই কেমেষ্ট্ৰি ছাবজেক্টটোত মোৰ ইণ্টাৰেষ্ট নাছিল। পঢ়াই ভাল থাকোঁতে মোৰ লাগিছিল যে মই কেমেষ্ট্ৰি বুজোৱাতকৈ এওঁলোকৰ যিটো প্ৰব্লেম, তাৰমানে কেৰিয়াৰ চুজ কৰিব পৰা নাই, কেনেকৈ আগবাঢ়িম বুজি পোৱা নাই, পেৰেণ্টছ আৰু বাচ্ছাৰ মাজত ফাইটিং, মই সেইটো কিয় চল্ভ নকৰোঁ? তাৰ পৰা আমি শ্বিফটিং হৈ পেলাই এইটো মানে কেৰিয়াৰত আহিছোঁ। তো আল্টিমেটলি আমি হেপী কাক ক'ম? যেতিয়া ব্ৰেইনটো যেনেকুৱা হয় সেই হিচাপে যেতিয়া কামবিলাক হয়, বা ভগৱানে আমাক যিটো কামৰ কাৰণে পঠাইছে যদি সেইটো কাম আমি কৰি আছোঁ, তেতিয়াহ'লে আমি হেপী। এতিয়া আমি যদি জুবিন দাক গান গাব নিদি পেলাই আমি যদি কিবা বেলেগত লওঁ, তেওঁ যদি এতিয়া বেংকত চাকৰি কৰি দিওঁ, তেওঁ আনহেপী হৈ যাব। আজি তেওঁ কোনোবাই গালি পৰা কিয় ভিতৰৰ পৰা হেপী, তেওঁ অসমীয়া ইণ্ডাষ্ট্ৰীক উঠাই আছে, হেৰি কৰি আছে, তো হেপী। তো তেনেকুৱা, তো যিজন মানুহ যিটো বস্তুৰ কাৰণে পাৰফেক্ট হয় সেই কামটো কৰিলে তেওঁ হেপী হ'ব। কেতিয়াবা এনেকুৱা হয় নেকি, এতিয়া মই ধৰক মোৰ এটা প্ৰশ্ন যদি মই আপোনাক সোধোঁ মোৰ ফালৰ পৰা, এটা সময় আছিলে মই কেমেৰা একদম কেমেৰাত মই ফেচ কৰিব পৰা নাছিলোঁ। বিয়াই হওক, বিভিন্ন পাৰ্টি হওক, বিভিন্ন ক্ষেত্ৰত কেমেৰা আহিলেই মই পলাই যাওঁ। কিন্তু এতিয়া মোৰ পেচা হৈছে মই কেমেৰাৰ সন্মুখত থাকি মই কথা ক'ব লাগে। কিন্তু কথা কোৱাটো মই ভাল পাইছিলোঁ, কথা কোৱাটো মই বেয়া কেতিয়াও পোৱা নাছিলোঁ, বহুত কথা কৈছিলোঁ। আৰু মই ইণ্টাৰেষ্ট আছিলে মোৰ মিউজিকৰ প্ৰতি। তো এনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি যে দুটা বস্তুত হয়তো নিউৰনটো বেছি আছে, তেনেকুৱা পাইছে নেকি কেতিয়াবা? আৰু নহয়, একচুৱেলি এক জেগাত নিউৰন বেছি নাথাকে। এতিয়া যেনেকৈ মই যদি কওঁ মোৰ অকল এইটোতে নিউৰন বেছি, বাকী চবতে কম আছে, তেতিয়াহ'লে মোৰ কিতাপ পঢ়া হেবিট ক'ৰ পৰা আহিব? মোৰ ৱৰ্ডবিলাক ক'ৰ পৰা আহিব? মই যিটো ধৰি লওক প্ৰেজেণ্ট কৰি আছোঁ, কোনটো সময়ত কোনটো শব্দ ইউজ কৰিলে প্ৰপাৰলি আহিব, সেইটোৰ কাৰণে মোক টেম্পৰেল লোব লাগে, লেফ্ট ছাইডৰ কাণৰ ওপৰৰ ব্ৰেইনটো লাগিব। অ'কে, এতিয়া আকৌ এই ব্ৰেইনটোক ছাপৰ্ট কৰাৰ কাৰণে মিউজিকেল চেন্সটোও লাগে। এতিয়া মিউজিকেল চেন্সটো কিয় লাগে? মিউজিকেলটো আমাৰ ৰাইট ছাইডৰ টেম্পৰেল লোব, কাণৰ ওপৰৰ এৰিয়াটো কণ্ট্ৰল কৰে। তো এইটো মিউজিকে অকল এইটো নহয় যে কোনোবা ছিংগাৰে হ'ব, এজন মানুহ ড্ৰামা কৰিব, এজন মানুহ, এতিয়া মই যেনেকৈ ষ্টেজত স্পীচ দিওঁ, তো মই জানো ন কোনটো পইণ্টত মানুহক মই হহুৱাম, কোনটো পইণ্টত মানুহক মই কন্দুৱাম। তো সেই বস্তুটো মিউজিকেল চেন্সৰ পৰাই আহে। তো মানুহে এনেকুৱা নহয় যে এটা এৰিয়াতে নিউৰন বেছি থাকে, তেওঁৰ কেইবাটাও এৰিয়াতে নিউৰন বেছি থাকে।
আমি খালি হাই প্ৰায়ৰিটিক মেইন ষ্ট্ৰীমত ৰাখোঁ এতিয়া মোৰ এইটো বেছি আছে কাৰণে মই ইয়াক প্ৰায়ৰিটিত ৰাখিছোঁ যদি মোৰ লেংগুৱেজ ব্ৰেইনটো বেছি হাই থাকিলে তো মই ৰাইটাৰ হ'লোহেঁতেন যদি মোৰ মিউজিকটো একদম টপ পজিশ্যনত থাকিলেহেঁতেন তেতিয়াহ'লে মই চাগে মিউজিচিয়ান হ'লোহেঁতেন তো কেইবাটাও পইণ্ট লিংক আউট হ'বই লাগিব মানে এটাত এক্সপাৰ্টিজ নাথাকে বহুতে কয় ধৰক মোক যে তুমি গান গাইছিলা গানৰ লগত নাথাকি এইবিলাকনো কি কামত দৌৰি আছা কিন্তু যিটো ধৰক মোৰ মনটোৱে কৈ আছে যে মই এইটো কাম কৰোঁ মোৰ পেচা মই এনেকুৱা মানুহৰ লগত কাম কৰি মই ভাল পাইছোঁ এইটো আচলতে এইটো সেই নিউৰনৰ প্ৰভাৱতে হৈ আছে নিউৰনৰ প্ৰভাৱতে হৈ আছে আৰু এনেকুৱা হয় যে কিছু মানুহে মোক এইটো বস্তু সোধে যে মই এটা ঠাইতে ঠিক কৰিছোঁ মই এইটোতে থাকিম নে মই অলপ চেঞ্জ কৰিম তো মই কওঁ চেঞ্জ কৰাও দৰকাৰ বাট ডিপাৰ্টমেণ্ট এটা হ'ব লাগে অ'কে যেনেকৈ মই এটা এক্সাম্পল দিওঁ মই মাছ কমিউনিকেশ্যন শিকিছোঁ মই কেমেষ্ট্ৰিৰ মানুহ মই টিচিং কৰিছোঁ মই মাজতে মেজিক শ্ব' কৰিছোঁ বাট এই গোটেইবিলাক বস্তুটো আজি য'ত কাম আহে মই মাজে মাজে যেতিয়া বাচ্ছা স্কুলত মই প্ৰগ্ৰেম কৰিব লাগে তো মই দুই এটা মেজিক দেখাই দিওঁ সেইটাতে এড অন হয় মাছ কমিউনিকেশ্যন শিকিছিলোঁ তো কথা অলপ ক'ব জানো তাৰপিছত তাতে অলপ কেমেৰা শিকিছোঁ তো ভিডিঅ' বস্তু অলপ জানো তো আমি যিকোনো কেৰিয়াৰত ন যেনেকৈ তুমি ধুনীয়া আনডাউটেডলি বাট তুমি ধুনীয়াটো যদি এক্সপ্ৰেছ কৰিব লাগে ন জুৱেলাৰীৰ হেল্প ল'ব লাগিব তুমি এনেই নৰ্মেলি ফেচখন লৈ আহা তুমি ধুনীয়া হ'লেও কম ধুনীয়া লাগিব বাট তাত যদি ইয়েৰিং থাকে জুৱেলাৰী থাকে তো ইটছ লুকছ বেটাৰ তো কেৰিয়াৰো সেনেকুৱা এটা কেৰিয়াৰক এষ্টাব্লিছ কৰাৰ কাৰণে তাত কাষে কাষে তোমাৰ কিছুমান জুৱেলাৰী কেৰিয়াৰ লাগিব মানে জুৱেলাৰী স্কিল লাগিব এতিয়া যেনেকৈ তুমি মিউজিকত যদিও এষ্টাব্লিছ হ'ব লাগে তুমি ইয়াৰ পৰা ফেচ ভেলু বনাই আছা তো মানুহে তুমি বনি আছা ন আজি তুমি এটা এনেকুৱা ভাল শ্ব' এটাত তোমাৰ ফেচ ওলাই আছে মানে তোমাৰ ফেচ ভেলু বাঢ়ি আছে ন তো কালি তুমি স্ক'পটো বেছি পাবা এতিয়া তোমাৰ যিটো ছাবজেক্ট মিউজিক থেৰাপি হয়নে মই যিটো বিশেষকৈ জানো তুমি বহুত এক্সপাৰ্ট বুলি তো তাত বস্তুটো কি হৈছে যে তোমাৰ এটা টেলেণ্ট যিটো টেলেণ্ট এতিয়ালৈকে মানে জেনেৰেল মানুহে বুজিব পৰা হোৱা নাই তাৰ ইম্পৰ্টেঞ্চটো ফিল কৰা নাই সেইটো কাৰণে মাৰ্কেট নাই তো নাথাকালৈকে তুমি কিবা কৰিব লাগিব ন চ' তেতিয়ালৈকে তুমি ইয়াতে ফেচ ভেলু বঢ়াই আছা যেতিয়া তাৰ ডিমাণ্ড বাঢ়িব তুমি ডাইৰেক্টলি এপ্লাই কৰিবা তো ইও তোমাক এটা লেভেললৈকে গ্ৰ' কৰাই নি আছে চ' ইট ইজ অলছ' এটা পাৰ্ট অফ দ্য প্ৰচেছ তো তুমি ডিষ্ট্ৰেক্ট হোৱা নাই মানে এইবিলাক হৈছে এটা অলংকাৰ তো এইবিলাক চব অলংকাৰ তো অলংকাৰো প্ৰয়োজন কাৰণ ইয়াত নেটৱৰ্ক বনিব তুমি যদি আজি নকৰিলে আমি লগে নাপালোহেঁতেন নাপালা হ'লে তুমি মোৰ পৰা দুটা বস্তু নিশিকিলাহেঁতেন মই তোমাৰ দুটা বস্তু নিশিকিলোহেঁতেন কিন্তু আমি জোনটো চেঞ্জ কৰি দিব নালাগে এতিয়া মিউজিক কেমেৰা লাইট এইবিলাক বস্তু এটা কেটেগৰী তাৰ পৰা ওলাই গৈ পেলাই বোলে তুমি একদম গৈ পেলাই বোলে এতিয়া ৰিচাৰ্জত লাগিছা বোলে কুকিঙত লাগিছা তেতিয়া বস্তুটো তেতিয়া বেলেগ হৈ যায় এটা ফিল্ডত থকাটো ভাল নিশ্চয়কৈ মোৰ শেষ প্ৰশ্ন মই বেছি দীঘলীয়া নকৰোঁ আপুনি যিহেতু 81টা চেণ্টাৰ অল আছামত আপুনি পেৰেণ্টিং কোৰ্চ কৰিছে বেছিভাগ পেৰেণ্টছৰ মানে অভিভাৱকৰ কেনেকুৱা কুৱেশ্যন থাকে নিজৰ সন্তানক লৈ কাৰণ আজিকালি সৰুৰ পৰা আমি দেখিছোঁ অটিজিম হ'ব লৈছে ষ্ট্ৰেছ হ'ব লৈছে এনজাইটি আহিব লৈছে বাচ্ছাৰ ওপৰত বা যিসকল অল্ড এজৰ মানুহ তেওঁলোকৰ ইনচমিনিয়া হ'ব লৈছে আৰু এলজাইমাৰ কিন্তু মই তেখেতসকললৈ নাযাওঁ কাৰণ বয়স হ'লে আমাৰ কিছুমান ৰোগ আহি যায় কিন্তু এই যে ৩-৪ বছৰ বয়সৰ পৰা বাচ্ছাই কথা নকয় কাৰো লগত সংস্পৰ্শ হ'ব নিবিচাৰে তো তেনে ক্ষেত্ৰত আপোনাৰ অভিভাৱকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তো এইটোৱে বেছিকেলি আহে যে কথা কম কয় ছ'চিয়েলাইজেশ্যন নোহোৱা চ' ইয়াৰে মেইন যিটো ৰিজন ন সেইটো হৈছে মোবাইল ফোন আজি যে অটিজিম বাঢ়িছে আজি যে মানুহে স্পীচ দিলে হৈছে আমিতো স্পীচ দিলে শব্দটো শুনাই নাছিলোঁ এতিয়া নতুন শব্দ এইবিলাক তো এইবিলাক একচুৱেলি মোবাইলৰ ছাইড ইফেক্ট কি হয় আমাৰ ব্ৰেইনটোৱে যিমান ইনফৰমেশ্যনছ ল'ব পাৰে এতিয়া বাচ্ছা এটা ন যেতিয়া জন্ম হোৱাৰ পৰাই আপ টু 5 বছৰলৈকে ন তেওঁলোকে ভেৰাইটিজ বস্তু শিকে এতিয়া মোৰ ল'ৰাটোৱে 1 বছৰ 2 মাহ সি এভৰিডে কিবা এটা নতুন বস্তু শিকে আজি মাটি খান্দিব শিকিছে মই আহোঁতে মাটি খান্দি আছে তো কি হয় এভৰিডে নতুন স্কিল শিকে তো তেওঁলোকৰ ব্ৰেইনটোৱে অলৰেডি বহুত ইনফৰমেশ্যন লৈ থাকে এতিয়া আমি যেতিয়া তেওঁক মোবাইল দি দিম তাত আহি যায় ৰিলছ তো ৰিলছ এভৰি 2-3 ছেকেণ্ডত চেঞ্জ হয় তো বাচ্ছাৰ ব্ৰেইনত ইমান বেছি ইনফৰমেশ্যন যোৱা আৰম্ভ কৰে তো এইটো হেং হৈ যায় তো ব্ৰেইনটোৱে এটা প্ৰচেছ কমপ্লিট কৰোঁতে যেনেকৈ ই স্পীচ শিকাই আছে শব্দ শিকাই আছে এতিয়া মা দেউতা এইবিলাক ক'ব পৰা হৈছে এই যেতিয়া প্ৰচেছটো শিকাই আছে তাৰ মাজত যদি আমি এনেকুৱা এক্সট্ৰা বস্তু সোমাই দিম তো ব্ৰেইনটো পাজলত আহি যায় যে এইটো কি ইনফৰমেশ্যন লৈ আছোঁ তো ব্ৰেইনটো তাৰ কাৰণে ৰেডি নহয় তেতিয়া কি হয় যিটো নৰ্মেল প্ৰচেছ থাকে সেইটো শ্ল' হৈ যায় মোবাইলে কেৱল হেং নামাৰে ন আমাৰ মানুহো কিন্তু হেং মাৰে বহুত বেয়া
স্পেচিয়েলি যিবিলাকে এইটো ভাবে ন মই মোক কিছুমানে কয় আমিতো ল'ৰাটো বেলেগে মোবাইল নাচায় ভাত খোৱা সময়ত চায় সেইটোতো আৰু ডেঞ্জাৰ কাৰণ তাত আমি পেটাৰ্ণ বনাই আছোঁ আমি হিপন'টিজমত এইটো বস্তু কওঁ যে আমাৰ এটা হেবিট কেতিয়া ডেভেলপ হয় যেতিয়া আমি ছেম টাইমত ছেম চিটুৱেশ্যন আমি এটা কাম বাৰ বাৰ ৰিপিট কৰোঁ তো ভাত খোৱাৰ আগত মোবাইল দিছোঁ এভৰিডে ভাত খোৱাৰ আগত মোবাইল দিমটো এটা পেটাৰ্ণ বনি আহে তো সেই পেটাৰ্ণটো যদি ফচি যায় ন তাৰ পৰা ওলোৱা আৰু দিগদাৰ বাচ্ছা কি আমাৰ ডাঙৰকো দিগদাৰ সেইকাৰণে পেটাৰ্ণ কেতিয়াও বনিব দিব নালাগে সেইটো বিৰাট ডাঙৰ প্ৰব্লেম যদি এটা কথাত ক'বলৈ যাওঁ যিমানে বিজ্ঞানৰ অৱদান উন্নত মানদণ্ডৰ হৈ গৈ আছে সিমানে কিন্তু আমি মনুষ্য ক'ৰবাত পিছ পৰি গৈছোঁ নহয় জানো আগতে যেতিয়া লেণ্ডফোন আছিলে লেণ্ডফোনটোৰ পৰা কোনো প্ৰব্লেম নাছিলে ক'ৰ পৰা ফোন আহিছে কি আহিছে আমি এইটো লেণ্ডফোনটো ধৰিলেহে আমি গম পাওঁ কিন্তু আজিকালি বাচ্ছা আমুকে ফোন কৰিছে আৰু আজিকালি অভিভাৱকক আপুনি এই কথাটো ক'ব নোৱাৰে যে তোমাৰ ল'ৰাটোৱে মোবাইলটো বেছিকৈ চাইছে এনেকুৱা বেমাৰ আজিকালি হয় তুমি অলপ কমাই ব্যৱহাৰ কৰিবলৈ শিকাবা কিন্তু পেৰেণ্টছে বেয়া পায় চবেই বেয়া পায় মই মোৰ নিজৰ ঘৰতো দেখিছোঁ বেয়া পায় নিজৰ পৰিয়ালটো দেখিছোঁ বেয়া পায় কিন্তু বেয়া হৈ পাব নালাগে কাৰণ বৰ্তমান সময়খনত আফটাৰ লকডাউন এইবিলাক খুব বাঢ়িব লৈছে নহয় জানো মই এটা বস্তু কি কওঁ বিজ্ঞানো বেয়া নহয় কিন্তু আমি বিজ্ঞানৰ ব্যৱহাৰ নাজানো ব্যৱহাৰ যিটো বস্তু য'ত ব্যৱহাৰ কৰিব লাগে আমি বিজ্ঞান মানে আমি নেচাৰৰ পৰা আঁতৰি যোৱা উদ্যান নহয় মই কওঁ যদি আপুনি পানীতে গা ধুব ইচ্ছা আছে ন একলেন যাব নালাগে আপুনি কোনোবা ভাল নিজৰা থকা ঠাইত নি পেলাই বাচ্চাটোক গা ধুৱাওক নিশ্চয় যিমান বাচ্চাৰ লগত আপুনি প্ৰাকৃতিক পৰিৱেশত সময় কটাব যিমান আপুনি তাৰ লগত পানী খেলিব বোকা খেলিব আজিকালি বাচ্চাবিলাকে কি হয় মোবাইলটো চাই থাকক দিয়া বাহিৰত গৈ পেলাই বোকা লাৰাত কয় বোকা লাৰাটো ভাল মাটিত ইমান কেমিকেল থাকে যিটো কেমিকেল আমাৰ বহুত বেমাৰ কমাব পাৰে সেইবিলাক আমি আগতে কৰিছিলোঁ তো বাচ্চাক বোকাৰ লগত খেলিব নিদিয়ে বাচ্চাক বৰষুণত ভিজিব নিদিয়ে ৰবাব টেঙা ফুটবল খেলিছিলোঁ সেইবিলাকে বন ষ্ট্ৰং কৰে আমাৰ তো আমি তাৰমানে কি হয় মাক হ'লে যিখিনি জ্বালা পায় জ্বালা শব্দটো ব্যৱহাৰ কৰিছোঁ মানে যিখিনি কষ্ট পায় সেই কষ্টটোৰ পৰা আঁতৰাৰ কাৰণে মোবাইল ফোনটো দিওঁ আমি বাট মাক হ'ব লাগিলে ন কষ্ট খাবই লাগিব কাৰণ আমি যাক একদম চবতকৈ ডাঙৰ মহাপুৰুষ বুলি ভাবোঁ শ্ৰীকৃষ্ণ তো শ্ৰীকৃষ্ণ যদি কেৰেক্টাৰটো চাওঁ সৰু কালতো তেওঁৰ উৎপতীয়া কোনো নাই আজি এনেকুৱা কোনো বাচ্চা নাই যোন শ্ৰীকৃষ্ণতকৈ বেছি উৎপতীয়া বা যি বাচ্চা সৰুতে উৎপতীয়া হ'ব সিহে ডাঙৰ হৈ শ্ৰীকৃষ্ণ হ'ব গতিকে যদি আজি বাচ্চাই উৎপাত কৰাৰ কাৰণে আপোনাৰ আমনি সেইকাৰণে মোবাইল যদি বহাই থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ ঘৰত আহিব লগা শ্ৰীকৃষ্ণটোক আপুনি দুৱাৰমুখৰ পৰাই খেদাই দিছে এনেকুৱা হয় নেকি যে কিছুমান কম বয়সতে মাতৃত্ব হৈছে মাতৃত্বৰ মানে যিটো অৰ্জন কৰিছে সেইকাৰণে হয়তো সেই বাচ্চাটোৰ ওপৰত কিবা অলপ হেৰি হয় নেকি যে মই এতিয়াই মোৰ নালাগিছিলে বাচ্চাটো মোক নালাগিছিলে মই অলপ জ্বালা পাইছোঁ এনেকুৱা টাইপ পাইছে নেকি সেইটো একজেক্টলি নহয় আৰু অৱশ্যে কি হয় তেনেকুৱা ক্লাইণ্ট অলপ আমাৰ তাত কমো আহে কাৰণ যিখিনি ক্লাইণ্টে আমাৰ ওচৰত আহে বা এইখিনি বস্তু বুজি পায় তো তেওঁলোক অকণমান এডুকেটেডে হয় তো তেওঁলোকে সময়ত বিয়া হৈ আহে হয় বাট কি হয় এই যে আমি হাজবেণ্ড ৱাইফ দুইটা ৱৰ্কিং হৈ যায় তো ৱৰ্কলোডটো বেছি হয় কেতিয়াবা কোনোবা মানুহে এনেকুৱা কামো কৰিছে যিটো তেওঁৰ পেশ্যন নহয় আকৌ প্ৰব্লেম তাতে আৰম্ভ হৈ যায় তেওঁ নিজে নিজৰ সেইটো কেৰিয়াৰ চুজ কৰা য'ত তেওঁৰ পেশ্যন আছিল তো যিহেতু তাত পেশ্যন নাই তো সেই কামটো কৰিছে তো দিনটোত বহুত ষ্ট্ৰেছ লৈ ঘৰলৈকে আহে তো সেই ষ্ট্ৰেছটোৰ লগত অহাৰ পাছত যেতিয়া আকৌ বাচ্ছা অকণমান ষ্ট্ৰেছ দিব তেতিয়া বাচ্ছাৰ ওপৰত জাপি দিয়া মই এনেকুৱা দেখিছোঁ যে মাকে শুব বিচাৰিলেও বাচ্চাটোক জোৰ জবজ শুৱাই দিয়ে কিন্তু অকণমান খেলিম ধূলি বোলে বাচ্চাটো খেলক মই শুই দিওঁ সেইটো কিন্তু নহয় আৰু সেইটোৰ কাৰণে পেৰেণ্টছৰ লগত ৰিলেশ্যনশ্বিপ উইক হৈ আছে বাচ্চাৰ ডিপ্ৰেশ্যন অহা আৰম্ভ হৈছে তাৰপিছত বাচ্চা আনকমফৰ্টেবল ফিল কৰে বাচ্চা ছ'চিয়েলাইজ নোহোৱা হৈছে মাক বাপেকে বাচ্চাবিলাকক প্ৰশংসা কৰিব নাজানা হৈছে ক'ত এপ্ৰিচিয়েট কৰিব লাগে সেই ডিফাৰেঞ্চবিলাক আগৰ সময়ত ককা আইতাক খুৰাক খুৰীয়েক চবৰ লগতে বাচ্চাক এৰি মাক দেউতাক গুচি গৈছিলে আমিও তেনেকৈ ডাঙৰ হোৱা কিন্তু আজিৰ সময়ত দেখিছোঁ নিজৰ মাক বাপেকে বাচ্চাটোক আনৰ ওচৰত এৰিবলৈও শংকা কৰে বেয়া কৰিব কিবা কৰিব তো সেই ভয়বিলাক আছে তো মানে কি জানো আমি মডাৰ্ণৰ নামত আমি কিছুমান আমাৰ হিউমেন বিং যিটো হয় আমি তাতকৈ আমি ডিফাৰেণ্টলি হোৱা যায় আমি জংঘলৰ পৰা অহা মানুহ আমাৰ জংঘলৰ লগত কানেকশ্যন নোহোৱা হৈ গ'ল আমাৰ গছ গছনিৰ লগত কানেকশ্যন নোহোৱা হৈ গ'ল আজিকালি গছ মানে ডেক'ৰেট কৰা বস্তু ঘৰত সজাই থোৱা বস্তু খালি আৰ্টিফিচিয়েল আমি সেউজীয়া ঘাঁহনিত ল'ৰা ছোৱালীক খোজ নকৰাওঁ আমি ল'ৰা ছোৱালীক আজিকালি বাথৰুমত গা ধুৱাওঁ বাহিৰত গা ধুৱাব লাগে ৰ'দ পাব লাগে আমি বাথৰুমত গা ধুৱাওঁ আমি মডাৰ্ণ কৰি আছোঁ তো মডাৰ্ণ হ'ব লাগে থট প্ৰচেছত চিন্তাত কিন্তু আমি নেচাৰৰ পৰা আঁতৰি যাব নালাগে নেচাৰৰ লগত আমি যিমান ইনভলভ হৈ থাকিম সিমান আমাৰ কাৰণে ভাল থাকিব সঁচাকৈ খুব ভাল লাগিলে আজি অনুষ্ঠানটো কৰি আৰু বহুত কথা ৰৈ গৈছে কিন্তু সময়ৰ যিহেতু সীমিত আমি এইখিনিতে আজি সমাপ্ত কৰিব লাগিব আমি পুনৰ লগ হ'ম আৰু বহুতো কথা লৈ আৰু আজি যিসকল দৰ্শকে আমাৰ অনুষ্ঠানটো চাই আছে মই
আপোনালোকক আজি এখেতক এইকাৰণে নিমন্ত্ৰণ কৰি আনিলোঁ যে বৰ্তমান সময়ত যেহেতু ময়ো দেখা পাই আছোঁ আমাৰ শিশুসকলে প্ৰায় 3 বছৰমান বা 2 বছৰৰ পৰা কথা নকয় বা জন্মৰ পিছত যেতিয়া কথা কোৱাৰ বয়স আহে কথা ক'ব নিবিচাৰে বা সংগ নিবিচাৰে বেলেগৰ তেওঁলোকৰ অটিজিম আহি যায় ষ্ট্ৰেছ আহি যায় এনজাইটি আহি যায় ডিপ্ৰেশ্যন আহি যায় এই সকলোবোৰৰ পৰা কেনেকৈ দূৰত ৰাখিব আৰু বহুতকে আমি দেখোঁ হয়তো ডক্টৰ বনাব বিচাৰে ইঞ্জিনিয়াৰ বনাব বিচাৰে ল'ৰা বা ছোৱালীজনে নোৱাৰে লাষ্টত তেওঁ কি কৰে ছুইচাইড কৰে আৰু সেইকাৰণে এইবিলাক নহ'বৰ কাৰণে সুস্থ সমাজ এখন গঢ়ি তুলিলেহে আমি এজন মানৱ সম্পদ ভালদৰে আমি গঢ়ি তুলিব পাৰিম আৰু সেয়েহে আজি এই অনুষ্ঠানটো আমি আপোনালোকলৈ আগবঢ়ালোঁ পুনৰ আগবঢ়াম আৰু আপোনাকো আজি ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততা আৰু ব্যস্ততাৰ মাজতে আহি এইখিনি আমাক ৰাইজক জনালে গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান মই পুনৰ আহিম আপোনালোকৰ ওচৰলৈ আন এজন অতিথিৰ সৈতে তেতিয়ালৈকে আপোনালোকে চাই থাকিব আমাৰ প্ৰিয় অনুষ্ঠান নিউজ প্লাছ বিশেষ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110